নমস্কাৰ ছাৰ বাইদেউসকল, আমাৰ চেনেল অনলাইন সহায়লৈ আপোনালোক সকলোকে পোনপ্ৰথমতে সুস্বাগতম। ছাৰ বাইদেউসকল, ইতিমধ্যে যিসকল ছাৰ বাইদেৱে SRD যোগেদি নতুনকৈ নিয়মীয়া হৈছে সেইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে পান কাৰ্ড পোৱা নাই, অৰ্থাৎ পান নম্বৰো পোৱা নাই। সেইসকল ছাৰ বাইদেউসকলে কেনেকৈ পান নম্বৰটো পাব বা আপোনালোকে পান নম্বৰটো আপোনালোকৰ যদি মেইল যোগে বা মেছেজ যোগে অহা নাই, আপোনালোকে পান নম্বৰটো কেনেকৈ চেক কৰিব পাৰিব অনলাইনৰ যোগেদি। আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ পান নম্বৰটো জানিব পাৰিব। গতিকে বলক মোৰ মোবাইল স্ক্ৰীন, মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আপোনালোকে এই ৱেবছাইটটোৰ লিংক দিয়া আছে। আপোনালোকে এই লিংকটোত গৈ আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকৰ মোবাইলত খোল খাই এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তেতিয়া আপোনালোকে কি কৰিব, ইয়াত প্ৰথমতে এটা অপশ্যন চাব পাৰিছে, আপোনালোকে নিউ ৰেজিষ্টাৰ অপশ্যন বুলি আছে, নিউ ৰেজিষ্টাৰ প্লান। তাৰপিছত আছে দ্বিতীয়তে ৰি ইছ্যু প্লান আৰু 3 নম্বৰতে ৰি ইছ্যু পাছৱৰ্ড টিপিন। গতিকে যিসকলে পান নম্বৰ পোৱা নাই সেইসকলে কি কৰিব, এই নিউ ৰেজিষ্টাৰ প্লানত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াত দুটা বক্স আপোনালোকে চাব পাৰিছে, প্ৰাণৰ আৰু এটা পি পানৰ। গতিকে যিসকলে প্ৰাণ পোৱা নাই সেইসকলে কি কৰিব, ইতিমধ্যে যিসকলে পি পান পাইছে NPSৰ যোগেদি যিসকলে পি পান পাইছে আৰু ইতিমধ্যে সকলোৱে পি পান নাম্বাৰটো পাই গৈছে। গতিকে আপোনালোকে কি কৰিব, এই পি পানৰ জেগাত গৈ পেলাই আপোনালোকে ক্লিক কৰিব আৰু আপোনালোকৰ পি পান নাম্বাৰটো আপোনালোকে ইয়াত ভৰাই দিব। পি পানটো ভৰোৱাৰ পাছত আপোনালোকে এই তলত চাব পাৰিছে আপোনালোকে এণ্টাৰ কেপচা বুলি আছে। এই কেপচাটো আপোনালোকে প্লাছ কৰি লৈ এই বাকচটো ছাইডৰ বাকচটো আপোনালোকে সেম প্লাছ কৰি কিমান হ'ব এনসাৰটো ইয়াত লিখি দিব। লিখি দিয়াৰ পিছত আপোনালোকে ইয়াত তলত চাব পাৰিছে আপোনালোকে সাবমিট বাটন এটা আছে, এই সাবমিট বাটনটোত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তলত চাব পাৰিছে ইয়াতে পি পানৰ এগেইনষ্টত তেখেতৰ প্ৰাণ নম্বৰটো গুচি আহিছে আৰু ষ্টেটাছ অফ প্ৰাণ ৰেজিষ্ট্ৰেশ্যনটো দেখুওৱা আছে। ইয়াত পান কাৰ্ড ইজ ডিছপেচ টু নোডেল অফিচ আৰু IRA কমপ্লেইন য়েছ, অৰ্থাৎ তেখেতৰ নামত প্ৰাণ নম্বৰ ইছ্যু হৈ গৈছে, কিন্তু তেখেতৰ SMS নাহিবও পাৰে বা ইমেইল নাহিবও পাৰে। যদি আপোনালোকে SMS বা ইমেইল নাই অহা তেতিয়াহ'লে আপোনালোকে এই ৱেবছাইটটোৰ জৰিয়তে, এই লিংকটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ প্ৰাণ নাম্বাৰটো পাবলৈ আপোনালোকে সক্ষম হ'ব। গতিকে আজি এই ভিডিঅ'টোত এইখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব আৰু আমাৰ যদি চেনেলত আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে বন্ধু ছাৰ বাইদেউসকল, আজি ভিডিঅ'টো ইমান আছিলে। পুনৰ লগ পাম অন্য এটা নতুন ভিডিঅ'লৈ। জয় আই অসম।